অসমৰ ভৈয়ামত বসবাস কৰা কাৰ্বি জনসাধাৰণে স্বায়ত্তশাসিত পৰিষদ গঠনক লৈ সৰপথাৰত আনন্দ। কাৰ্বি কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ অন্তৱৰ্তীকালীন সাধাৰণ পৰিষদ গঠন কৰি অসমৰ কেবিনেট মন্ত্ৰী ৰণোজ পেগুৱে ছ'চিয়েল মিডিয়াৰ জৰিয়তে কৰা ঘোষণাৰ পিছতেই অসমৰ ভৈয়ামত থকা কাৰ্বি জনজাতীয় লোকসকলৰ মাজত আনন্দৰ বন্যা বৈছে। বহুত ভাল লাগিছে, আমি ক'ব নোৱাৰা, মনত দি মানে থাকিব নোৱাৰা যিটো খবৰ শুনি আমি মানে চবে ৰাইজে আমি বহুত সুখী হৈছো। যিটো বহুত দীৰ্ঘদিন পৰা চলি অহা এই আমাৰ ডিমাণ্ডটো আমাৰ পূৰণ হৈছে। আমাৰ যিটো মনৰ দুখৰ কথা, মনৰ দুখৰ কথা যিটো কেন্দ্ৰীয় চৰকাৰে শুনি পাইছে, আমাৰ মনৰ কথাবোৰ বুজি পাইছে আমাৰ ষ্টেট গভৰ্ণমেণ্টে, আৰু আমাক বহুত মৰম কৰি দয়া কৰি আমাৰ যিটো আমাৰ ৱেলফেয়াৰ অট'নমাছ কাউন্সিলটো আমাৰ ইমপ্লিমেণ্ট কৰি দিছে যোৱাকালিয়ে। আমি শুনিয়ে বহুত সুখী হৈছো, আৰু আমাৰ এইটো ইমপ্লিমেণ্ট কৰি দিয়া পক্ষে আমি ষ্টেট গভৰ্ণমেণ্ট, চেণ্ট্ৰেল গভৰ্ণমেণ্ট, আমাৰ ভাৰতৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ আৰু গৃহমন্ত্ৰী আমাৰ অমিত শ্বাহ ডাঙৰীয়ালৈ আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছো। আমি সদৌ গোলাঘাট কাৰ্বি হৈ আৰু বহুত ধন্যবাদ জ্ঞাপন কৰিছো, আৰু আমি বহুত সুখেৰে আৰু বহুত আশা পূৰণ কৰাৰ বাবে আৰু পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছো। আৰু ষ্টেট গভৰ্ণমেণ্টৰ অসম চৰকাৰৰ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ বহুত ধন্যবাদ আমাৰ ফালৰ পৰা। উল্লেখ্য যে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ এলেকাৰ বাহিৰত বাস কৰা কাৰ্বি লোকসকলৰ উন্নয়নৰ বাবে অসম চৰকাৰে 2025 চনত উত্থাপন কৰা কাৰ্বি কল্যাণ স্বায়ত্তশাসিত পৰিষদ বিধেয়কৰ জৰিয়তে এই নতুন পৰিষদখন গঠন কৰিছিল। শেহতীয়াকৈ 2026 চনৰ মাৰ্চ মাহত ৰাজ্যপালে ইয়াৰ প্ৰথমখন অন্তৱৰ্তীকালীন সাধাৰণ পৰিষদ গঠন কৰি সদস্যসকলক মনোনীত কৰে, যাৰ পৰিপ্ৰেক্ষিতত সৰপথাৰৰ কাৰ্বি সমাজৰ লোকসকলৰ মাজত এক উৎসাহৰ পৰিৱেশ সৃষ্টি হৈছে। ভৈয়ামত থকা কাৰ্বি লোকসকলে সংবাদ মাধ্যমৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যপালক কৃতজ্ঞতা জনায়। ব্যুৰো ৰিপৰ্ট, ৰিপৰ্টাৰ লাইভ অসম। হয়, পোনপ্ৰথমে বহুত আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ পোনপ্ৰথমে বহুত ধন্যবাদ জ্ঞাপন কৰিছো। কাৰণ যিহেতু আমি পূৰ্ব দিনৰ পৰা আমি যিহেতু আমাৰ দাবী, আমাৰ যিহেতু কাৰ্বি জনজাতি আমাৰ অসমত যিহেতু বসবাস কৰা 8টাকৈ জিলাত আমি কাৰ্বি জাতীয় যোনটো চৰকাৰৰ পৰা যিটো আমি পাবলগীয়া যিটো চৰকাৰ মতে আজিলৈকে একো কৰিব পৰা নাই, কিন্তু এটা বৰ্তমান চলি থকা যিটো চৰকাৰ যিটো আমাৰ দাবী, সেই দাবীটো পূৰণ কৰি দিয়াৰ কাৰণে আমি সদৌ অসম কাৰ্বি জনজাতি হৈ আমি গোলাঘাট জিলাৰ পৰা আমি বহুত ধন্যবাদ দিছো, আৰু লগতে ৰণোজ পেগু ডাঙৰীয়ালৈকো আমি বহুত ধন্যবাদ দিছো, আৰু লগতে কাৰ্বি আংলঙৰ সাহিত্য পৰিষদৰ মুখ্য শ্ৰী ডক্টৰ তুলিৰাম ৰঙা ডাঙৰীয়াকো আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছো। কাৰণ যিহেতু আমাৰ লগত যিটো দাবীৰ লগত তেওঁ সহায় সহযোগ কৰাৰ বাবে তেওঁলোকলৈ আমি বহুত আন্তৰিকতা জ্ঞাপন কৰিছো। ৰিপৰ্টাৰ লাইভ অসম।